চৰাইদেউ জিলাৰ টেঙাপুখুৰীত অৱস্থিত 40 নম্বৰ টেঙাপুখুৰী নিম্ন বুনিয়াদী বিদ্যালয়ত বহিল এই বিশেষ বজাৰখন। বিভিন্ন শাক পাচলিৰ উভৈনদী হৈ পৰিল বজাৰখন। কিন্তু মন কৰিবলগীয়া বিষয় যে এই বজাৰখনত বিক্ৰেতাৰ ৰূপত তথা শাক পাচলি বিক্ৰী কৰা দেখা গ'ল বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ ছাত্ৰীসকলক সংখ্যা জ্ঞান আৰু বজাৰ এখন কিদৰে পৰিচালিত হয় সেই সন্দৰ্ভত সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যেৰে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুৱাইছিল এই বিশেষ বজাৰখন। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে ঘৰতে উৎপাদিত কুকুৰা, জাতিলাও, বেঙেনা, কাচকল, কচু থুৰি, ঢেকীয়া, অমিতা লগতে হাঁহ কুকুৰাৰ কণী বজাৰখনত বিক্ৰী কৰা দেখা গ'ল। কণ কণ ছাত্ৰ ছাত্ৰীসকলে বজাৰখনত বিক্ৰেতাৰ ৰূপত থাকি গ্ৰাহকক বিক্ৰী কৰি গ'ল এইটোৰ পিছত সিটো সামগ্ৰী। আনন্দ দিয়াৰ লগতে এই পদক্ষেপৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে কিছু জ্ঞান পাবলৈ সক্ষম হয়। নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট, ইছা 24x7। बहुत ভাল লাগিছে কি বস্তু আনিছা? মই আমলখি আনিছো, জালুক আনিছো, থেকেৰা আনিছো, ফেচবিন আনিছো, পিয়ালি পালেং আনিছো আৰু তামোল আৰু টেঙা আনিছো। ক'ৰ পৰা আনিছা? মই ঘৰৰ পৰা। ঘৰৰ বস্তু? নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিদিশা বৰুৱা। কোন শ্ৰেণীত পঢ়িছা? তৃতীয় শ্ৰেণীত। ইমান ধুনীয়াকৈ বস্তু লৈছা, কেনেকুৱা লাগিছে বজাৰখনত আহি? ভালে লাগিছে। কি বস্তু লৈছা? কচু, গাখীৰ, জাতিলাও, পদিনা, ঢেকীয়া, বিলাহী। কোনটো বস্তু কিমান দাম কৰিছা? 10 টকা চব। 10 টকা? অকল গাখীৰটো 20 টকা। নিছে নাই? হে? মানে নিছে নাই? নিলে। নিছে? আৰু কিমান আছে? আৰু আছে হকে চব কেমান। ইয়ালে কিটাকেলা ফটুৱা এইখিনি হ'ল কলম, ঢেকীয়া, ৰঙালাও। দাম কিমান কৰিছে? দাম ঠিকে আছে, 10 টকা 20 টকা মুঠি। ঘৰৰ উৎপাদিত সকলো সামগ্ৰী। হয়। কি ক'বা আজি বজাৰখনত তেওঁলোকে নিশ্চয় কিবা এটা শিকিব পাৰিছে, কি ক'ব বিচাৰিবা? ভাল লাগিছে, ছাত্ৰ ছাত্ৰীসকলে পুথিগত জ্ঞানৰ পৰা এতিয়া বাস্তৱিক জগতখনলৈ গৈছে, সিহঁতে বাস্তৱ অভিজ্ঞতা লৈছে। বহুত ভাল লাগিছে। প্ৰথম আমাৰ এয়া ক্ষুদ্ৰ পদক্ষেপ, ল'ৰা ছোৱালীয়ে তাৰমানে বেচা কিনা আদি কৰি সকলো শিকিব বুলি, জ্ঞান দিব পাৰিব বুলি আমি এইখন বজাৰ আৰম্ভ কৰিলোঁ আৰু ল'ৰা ছোৱালীয়ে আনন্দ পাব। ইয়াত দুটা কথা জড়িত হৈছে, এটা জীৱিকাৰ কথা জানিব, সৰুৰে পৰা জীৱিকা কেনেকৈ অৰ্জন কৰিব পাৰি, চাকৰি নহ'লেও যে বজাৰ বা বিজনেছ কৰি চলিব পাৰি সেইটো মানুহে গম পাব। সেইখিনি লৈ পেলাই আমি বহুত চিন্তা কৰি পেলাই এইটো প্ৰথম পদক্ষেপ হিচাপে আমি ক্ষুদ্ৰ আঁচনি তৈয়াৰ কৰিলোঁ। টেঙাপুখুৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলে এটা সুন্দৰ পদক্ষেপ লৈছে, কাৰণ কেলৈ বজাৰখনৰ জৰিয়তে ল'ৰা-ছোৱালীয়ে যদি সংখ্যা জ্ঞান এটা লাভ কৰিব পাৰে আৰু গ্ৰাম্য অঞ্চলত এখন যে গ্ৰাম্য অৰ্থনীতিখনত কেনেকৈ মানুহৰ জীৱন যাত্ৰা কৰিব পাৰি, সেইটো এটা সুন্দৰ এটা বাতাবৰণ তেওঁলোকে কঢ়িয়াই আনিবলৈ সক্ষম।